আমসু নামৰ সংগঠনটোৱে কোনো ৰাজনৈতিক দলক কেতিয়াও সমৰ্থন কৰা নাছিল। কিন্তু এইবেলি আমাৰ সদ্য বিদায়ী সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আহিছিল, কংগ্ৰেছত আহি হিমন্তৰ পৰা টকা পইচা লৈ কংগ্ৰেছৰ বদনাম কৰাৰ কাৰণে চেষ্টা কৰিছিল, তেতিয়া তেওঁ কংগ্ৰেছে ক'লে যে নাই তেওঁৰ নিচিনা ৰেজাউল কৰিমক আমি চিনি নাপাওঁ। সেই সময়ত তেওঁ কংগ্ৰেছৰ পৰা গুচি গৈ ইউডিএফত জইন কৰিলে। তেতিয়াৰ পৰা এই আমসু নামৰ তথাকথিত অৰাজনৈতিক সংগঠনটোৱে জাতিৰ নামত গাদ্দাৰি কৰি আজি ৰেজাউল চৰকাৰৰ নিচিনা এজন জাতিৰ গাদ্দাৰ আমাৰ সংখ্যালঘু মানুহৰ আমসুৰ পৰা আমি নাহিব আগবাঢ়ি নাহিব পিছৰ আহিম আপোনাৰ ওচৰলৈ আগবাঢ়ি নাহিব। ৰ'ব একে একে আমসুৰ আমাৰ যি কংগ্ৰেছৰ সতীৰ্থসকলে একে একে আমসুৰ নামত বা ৰেজাউল কৰিম চৰকাৰৰ নামত একে একে 3টা অভিযোগ আনছে। 2টা অভিযোগ আনছে আমসুৰ নামত, এটা অভিযোগ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নামত। কিন্তু ৰ'ব আপুনি কথা কৈছে, মই কথা কোৱা নাই। আপুনি কথা কৈছে, মই কথা কোৱা নাই। তাতে যাওক। এতিয়া কথা হ'ল